নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ নুমলীগড়ৰ লেটেকুজানত ঘটি গল অঘটন পথাৰৰ মাজত বিচৰণ কৰি থকা বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক আহত লোকজন ২ নম্বৰ দৈগ্ৰুঙৰ ৰামা কৰ্মকাৰ লোকজনে কেইবাজনো লোকৰ লগত হাতীৰ জাকটো খেদিবলৈ যাওঁতে সংঘটিত হৈ যায় এই ঘটনা আহত লোকজনক সংকটজনক অৱস্থাত নুমলীগড়ৰ বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু বিশেষকৈ নুমলীগড়ত লেটেকুজানত ঘটি গল অঘটন নুমলীগড়ত দেখা গৈছে বিগত বহু সময় ধৰি এই ধৰণে হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ এটা পথাৰৰ মাজত বিচৰণ কৰি থকা বন্যহস্তীৰ আক্ৰমণত লেটেকুজানত গুৰুতৰভাৱে আহত হৈ পৰিছে এজন লোক আহত লোকজন ২ নম্বৰ দৈগ্ৰুঙৰ ৰামা কৰ্মকাৰ বুলি জানিব পৰা গৈছে আৰু ব্যক্তিগৰাকীয়ে কেইবাজনো আন লোকৰ সৈতে হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলাই থকাৰ সময়তে ঘটি যায় এই ঘটনাটো ক্ষেত্ৰৰ টপাতলিত দপদপাই জ্বলিল এখন বলেৰো পিকআপ বাহন খেৰ ভৰ্তি আছিল বলেৰো পিকআপ বাহনখন বৈদ্যুতিক তাৰত লাগি হোৱা শৰ্ট সাৰ্কিটৰ ফলতে সংঘটিত হৈ যায় অগ্নিকাণ্ডটো স্থানীয় ৰাইজে তৎপৰতাৰে নিৰ্বাপন কৰে জুই এই দৃশ্য দেখুৱাইছো দপদপাই হঠাৎ জ্বলি উঠিলে বাহনখন এখন বলেৰো পিকআপ ক্ষেত্ৰৰ টপাতলিৰ এই ঘটনা টপাতলিত হঠাৎ এনেকৈ দপদপাই জ্বলিল এই বলেৰো পিকআপ বাহনখন খেৰ ভৰ্তি আছিল বাহনখন খেৰ আছিল আৰু বৈদ্যুতিক তাৰত লাগিছিল তাৰত লগাৰ লগে লগে তাৰ সিগি হয়তো শৰ্ট সাৰ্কিট হল আৰু তাৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে স্থানীয় ৰাইজে তৎপৰতাৰে নিৰ্বাপন কৰে লুৰিণজ্যোতি গগৈক ধন্যবাদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লুৰিণজ্যোতি গগৈৰ আছু ত্যাগৰ সিদ্ধান্তক সাহসী সিদ্ধান্ত আখ্যা দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্যান্যসকলেও লুৰিণজ্যোতিৰ আদৰ্শ ললে আছুৰ প্ৰাসংগিকতা ঘূৰি আহিব বৰ্তমান আছুত ছাত্ৰৰ কথা কোৱাৰ পৰিৱেশ নাই বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে মই লুৰিণজ্যোতি গগৈক এটা কথা ধন্যবাদ জনাম যে আছু ময়ো কৰিছিলোঁ কিন্তু আছু যিসকল সোমাই তেওঁলোকে ওলাই আহিব নোখোজে চ' লুৰিণজ্যোতি গগৈ ৰাস্তা যিয়ে নহওক কিয় লুৰিণজ্যোতি গগৈয়ে যে ৫ বছৰত তেওঁৰ কাৰ্যকালৰ ভিতৰতে আছুৰ পৰা ওলাই আহিলে সি এটা মই ভাবোঁ যে এটা ভাল দৃষ্টান্ত দাঙি ধৰিছে নিজে কোৱা সময়মতে তেওঁ এক নিৰ্দিষ্ট সময়ত আছুৰ পৰা ওলাই আহি ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁ স্বাভাৱিকতে এটা ভাল উদাহৰণ হৈ থাকি যাব আৰু ওলাইও এনেকুৱা আহিছে যে বিজেপি বা কংগ্ৰেছতো যোগদান কৰা নাই এটা অনিশ্চিত ভৱিষ্যতক সন্মুখীন হৈ আছুৰ পৰা ওলাই আহিছে যদি আছুখন এটা বুৱতী গংগাৰ দৰে হৈ যায় যে পুৰণা মানুহ ওলাই থাকিব নতুন মানুহ সোমাই থাকিব তেতিয়া মই ভাবোঁ যে আছুৰ প্ৰাসংগিকতা ঘূৰি আহিব আজি যিহেতু আছুৰ একেবাৰে প্ৰাসংগিকতা নাই বিধায়ক আৱাসত বদৰুদ্দিন আজমল আৰু ৰিপুণ বৰাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি সন্ধিয়াৰ ভাগত অনুষ্ঠিত হৈ যায় কংগ্ৰেছ AIUDFৰ মিত্ৰতা সন্দৰ্ভত এই বৈঠক আৰু কাইলৈৰ পৰা দুয়োজনে BTCত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ AIUDFে যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব এই সিদ্ধান্ত হৈছে হেলিকপ্টাৰ যোগে প্ৰচাৰ চলাবলৈ যাব দুয়োগৰাকী কংগ্ৰেছ AIUDFে 20টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে BTADত আৰু কংগ্ৰেছে 13খনত ইফালে AIUDFে 7টা সমষ্টিত বা 7খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইলেকশ্যনত জইণ্ট কেণ্ডিডেট দিছোঁ আমাৰ জইণ্ট কেণ্ডিডেটৰ বিষয়ে কালিৰ পৰা আমাৰ কেম্পেইন আছে কেম্পেইনৰ বিষয়ে আলোচনা হৈছে যিটো BTCত আমাৰ কেণ্ডিডেট আছে সেইটো 6টা সমষ্টিত আমাৰ কংগ্ৰেছৰ তেওঁলোকৰ 6টা জইণ্ট কেম্পেইন হ'ব সেইটোৰ ওপৰতে এটা ডিছকাশ্যন আমিতো 100% আশাবাদী প্ৰচাৰটো চলি থাকিব বিজেপি বা BPF বা UPPF কিন্তু পাব্লিকৰ মাজত তেওঁলোক নাই নহয় তেওঁলোক প্ৰচাৰত আছে পাব্লিকৰ মাজত আমি নাই এইবিলাক আলোচনা হোৱা নাই এইবিলাক এতিয়া আলোচনা বন্ধ এতিয়া BTC ইলেকশ্যন তাৰপিছত দেখা যাব সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ শক্তি বিতৰণ কোম্পানীৰ উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গ্যাস ইনসুলেটেড পাৱাৰ ষ্টেচন মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ HS ৰোডত মুকলি কৰা হৈছে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো ৰাজ্য চৰকাৰৰ সংহত বিদ্যুৎ উন্নয়ন আঁচনিৰ অধীনত মুকলি কৰা হৈছে প্ৰকল্পটো অনুষ্ঠানটিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম শক্তি বিতৰণ কোম্পানীৰ প্ৰধান সচিব নীৰজ কুমাৰ বাৰ্মা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল
টিংখাঙৰ বিধায়ক বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰীৰ ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপৰঞ্জন মাকাৰী উপস্থিত থাকে। Gas insulated substation আজি ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হ'ল 20 মেগাৱাটৰ। ইয়াৰ যোগেদি ডিব্ৰুগড় চহৰত পাৱাৰ কোৱালিটিটো উন্নত হ'ব আৰু 24 ঘণ্টাই যেন ডিব্ৰুগড় চহৰৰ বাসিন্দাসকলে বিদ্যুৎ পাব পাৰে ইয়াৰ ব্যৱস্থা কৰা হৈছে। উজনি অসমৰ প্ৰথমটো প্ৰকল্পৰ কাম এনেধৰণে শুভাৰম্ভ হ'ল, ইয়াৰ সম্পূৰ্ণ কৰা হ'ল। আজিৰ পৰা ছাৰ্ভিচ আৰম্ভ হৈছে। তেনেধৰণে শক্তি বিভাগৰ তৰফৰ পৰা বিভিন্ন ধৰণে নতুন নতুন ব্যৱস্থাৰ যোগেদি অসমৰ জনসাধাৰণৰ কনজিউমাৰসকলক উন্নত মানদণ্ডৰ বিদ্যুৎ যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে। হাইলাকান্দিত হাতেলোতে গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ ব্যৱসায়ী। দিনৰ পোহৰত ড্ৰাগছ বেচিবলৈ আহি হাইলাকান্দিত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো ছেলিমুদ্দিন লস্কৰ। হাইলাকান্দি নগৰৰ লালা ৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছেলিমক। ধৃত ছেলিমুদ্দিনৰ পৰা আৰক্ষীয়ে 9টাকৈ সৰু কণ্টেইনাৰত থকা মুঠ 4.5 গ্ৰাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিছে। ধৃত ছেলিমক হাইলাকান্দি সদৰ আৰক্ষী থানাত এতিয়া সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জিমুলা বাঢ়ে তাৰ দুপাততে চীন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱ কালতে পোৱা যায় আৰু সেয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে। ক্ৰীড়া, শিক্ষা, চিত্ৰকলা অথবা আন ক্ষেত্ৰতেই নহওক কিয়। সম্ভৱতঃ তেওঁ আপোনাৰ কাষতে হওক অথবা আপোনাৰ পৰা দূৰত। যদি আপুনিও এনে যুৱ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে আৰু যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন, তেন্তে আজিয়ে পঞ্জীয়ন কৰক news18.com/younggenius অথবা বাইজুছ এপ ডাউনলোড কৰক আৰু য়াং জিনিয়াছ শাখা ভিজিট কৰক। বাইজুছ য়াং জিনিয়াছ নিউজ 18ৰ এক বিনম্ৰ প্ৰয়াস। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। দিল্লীত প্ৰতিবাদী কৃষকৰ সৈতে কেন্দ্ৰৰ আলোচনা ব্যৰ্থ। আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে কৃষকসকলে। প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰতিবাদী কৃষকে। সমস্যা সমাধানৰ বাবে কৃষক আৰু চৰকাৰৰ প্ৰতিনিধিৰ লগতে বিশেষজ্ঞৰে বিশেষ কমিটি গঠনৰ প্ৰস্তাৱ দিছিল চৰকাৰে। ইফালে কোনো কাৰণতে কৃষি আইন প্ৰত্যাহাৰ কৰা নহ'ব বুলি স্থিতি স্পষ্ট কৰি দিছে চৰকাৰে। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছিল এই বৈঠক আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ টোমাৰৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পীযুষ গোৱেলকে ধৰি কেইবাগৰাকীও আন মন্ত্ৰী আৰু শীৰ্ষ বিষয়ববীয়া উপস্থিত আছিল। বৈঠকত উপস্থিত আছিল কৃষক আন্দোলনক নেতৃত্ব দিয়া 19টাকৈ কৃষক সংগঠনৰ 35জনকৈ প্ৰতিনিধি। উল্লেখযোগ্য যে 3খন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত পঞ্জাৱ, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা অহা কৃষকসকলে বিগত 6টা দিন ধৰি অচল কৰি ৰাখিছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ চৌপাশ। আইন কেইখন বাতিল নকৰা পৰ্যন্ত আন্দোলন আৰু প্ৰতিবাদ অব্যাহত ৰাখিব বুলি বাৰে বাৰে সকীয়াই আছে কৃষক সংগঠন কেইটাই। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে প্ৰতিবাদী কৃষকসকলক আমন্ত্ৰণ জনাইছিল যদিও চৰ্ত আৰোপৰ বাবে সন্মতি প্ৰকাশ কৰা নাছিল আলোচনাত বহিবলৈ। চেংগু আৰু টিক্ৰী সীমান্ততো নিৰাপত্তাৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে দিল্লীমুখী প্ৰতিবাদী কৃষকক। বিবাহ অনুষ্ঠানত নৃত্যৰে চৰ্চালৈ আহিছে আন এগৰাকী কইনা। নিজৰ বিয়াত হেঁপাহ পলোৱাই নাছিলে কেপ্টেইন ডাক্তৰ অনামিকা দত্ত বৰুৱাই। সুদূৰ উত্তৰাখণ্ডৰ দৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ দিনাই কোচ ৰাজবংশী গীতৰ তালে তালে নাছিলে বঙাইগাঁৱৰ জীয়ৰী অনামিকাই। এখন বিয়া। নিজৰ বিয়াত নাচি বাগি আনন্দত আত্মহাৰা দৰা কইনা। কইনা অসমীয়া, দৰা অনা অসমীয়া। বঙাইগাঁৱৰ জীয়ৰী ডাক্তৰ অনামিকা দত্ত বৰুৱাই সুদূৰ উত্তৰাখণ্ডৰ দৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। দৰা উত্তৰাখণ্ডৰ বিনয় ৰাৱত। আৰু বিয়াৰ মাজতেই দৰা কইনাৰ নৃত্যই দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। বিয়াৰ অন্তত দৰা কইনাই মিলি একেলগে প্ৰাণ ঢালি নাছিলে উপস্থিত সকলৰ লগত। বঙাইগাঁৱৰ বৈতামাৰীৰ নিকটৱৰ্তী জলাঘাটাৰ প্ৰাক্তন সেনা বিষয়া
প্ৰেমানন্দ দত্ত বৰুৱাৰ কন্যা ডাক্তৰ অনামিকা দত্ত বৰুৱা ভাৰতীয় সেনা বাহিনীত কৰ্মৰত। আপাৰ শ্বিলঙৰ কেন্দ্ৰীয় বিদ্যালয়ত একেলগে পঢ়া উত্তৰাখণ্ডৰ বিনয় ৰাৱতৰ সৈতে প্ৰেমৰ সম্পৰ্কেৰে বান্ধ খাইছিল। সম্প্ৰতি দিল্লীত এয়াৰলাইন্সত অপাৰেটৰ হিচাপে কৰ্মৰত বিনয় ৰাৱত। সম্পূৰ্ণ অসমীয়া সমাজৰ পৰম্পৰাৰ মাজেৰে উত্তৰাখণ্ডৰ বিনয় ৰাৱতৰ সৈতে ডাক্তৰ অনামিকা দত্ত বৰুৱাৰ সৈতে সম্পন্ন হয় বিবাহ। উত্তৰাখণ্ডৰ পৰা বিনয় ৰাৱত আৰু পৰিয়াল আত্মীয়সহ প্ৰায় 20জনীয়া দৰাযাত্ৰীৰ দল সোমবাৰে নিশা উপস্থিত হ'ল কইনা ঘৰত। নিজৰ প্ৰেমিকৰ সৈতে বিয়াত বহাৰ পূৰ্বেই কইনাই কোচ ৰাজবংশী লোকগীতৰ তালে তালে নৃত্য কৰা পৰিলক্ষিত হ'ল। আনহাতে বিয়া শেষ হোৱাৰ পিছত দৰা কইনাই বিহু নৃত্য কৰাও পৰিলক্ষিত হয়। কইনাই নতুন জোঁৱাইক বিহু নৃত্য শিকাই দিয়াও দেখিবলৈ পোৱা হ'ল। দৰা বিনয় ৰাৱতেও ডিঙিত অসমীয়া গামোচা লৈ বহিল হোমৰ গুৰিত। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিটিচি নিৰ্বাচনৰ আকৰ্ষণৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী অকলেই চলাইছে তেওঁ নিৰ্বাচনী প্ৰচাৰ। অকলেই গাঁৱে গাঁৱে কৰিছে পোষ্টাৰিং। পেডেল মাৰি মাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা বাৰু কোন এগৰাকী প্ৰাৰ্থী? চাওক এই প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ সৈতে বিদায় ল'ম। বিটিচি নিৰ্বাচনৰ ব্যতিক্ৰমী প্ৰাৰ্থী অকলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ। অকলেই কৰিছে পোষ্টাৰিং। চূড়ান্ত পৰ্যায়ত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ। তাৰ মাজতে ভোটাৰ ৰাইজৰ দৃষ্টি কাঢ়িছে এইগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থীয়ে। নাম ডিজু বড়ো। বাক্সা জিলাৰ 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে ডিজু বড়োৱে। বৰ্তমানৰ ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ বিপৰীতে ডিজু বড়োৰ একমাত্ৰ সম্বল এখন পুৰণি চাইকেল। পেডেল মাৰি মাৰিয়েই দিনে নিশাই প্ৰাৰ্থীগৰাকীয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নিজকে বাছি লৈছোঁ, যিহেতু BTADত বৰ্তমান সেউজীয়া দলৰ যি আগ্ৰাসন, সেই আগ্ৰাসনৰ ভূমিকাক লৈ মই নিৰ্দলীয় প্ৰাৰ্থীত থিয় দিছোঁ আৰু যি পাৰোঁ নিজে প্ৰচাৰ মাৰিছোঁ। কিন্তু কিয় প্ৰাৰ্থী হ'বলৈ মন মেলিলে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা ডিজু বড়োৱে? ইয়াৰ আঁৰতো আছে বাস্তৱ যুক্তি। মূল্যবোধৰ ৰাজনীতিৰ বিপৰীতে বৰ্তমানৰ প্ৰলোভনৰ ৰাজনীতিত বিতুষ্ট ডিজু বড়ো। যি সময়ত অভিলাষী আঁচনি গ্ৰহণৰ নামত চৰকাৰে ৰাজকোষৰ কোটি কোটি টকা সৰাধ কৰিছে, সেই সময়তে ডিজু বড়োৰ দৰে পৰিয়ালে নাপালে এটুপিও বিশুদ্ধ খোৱা পানী। নিৰ্বাচনত জয়ী হৈ দুখীয়াৰ হকে মাত মাতিবলৈ পণ বান্ধি লৈছে নিৰ্দলীয় এইগৰাকী প্ৰাৰ্থীয়ে। আজি 18 বছৰে ৰাজ্য শাসন কৰি আহি বৰ্তমান আজিলৈকে মোৰ ঘৰত পানী যোগানৰ ব্যৱস্থা নাই। য'ত নেকি কোটি কোটি টকাৰ আঁচনি, সেই আঁচনি ধূলিচাত বৰ্তমান। কিন্তু প্ৰথমে তেওঁ আহি আমাক পানী যোগানৰ কথা কৈছিল, কিন্তু আজিলৈকে সেই পানী যোগান হোৱা নাই, কিন্তু লুণ্ঠন কৰাহে ৰেকৰ্ড দেখা গৈছে। সেইকাৰণে আপুনি নিৰ্দলীয় হিচাপে সেইকাৰণে মই মাত মাতাৰ কাৰণে সংসদত যদি মোক ৰাইজে যদি পঠাই দি BTAD সংসদত মোৰ কৰিব লগা বক্তব্যটো মই কৰি গ'লো হয়, আৰু মই নিজে নতুন নতুন পদ্ধতিৰে কিছুমান উত্থাপন কৰি লয় সংশোধন। সেইবাবে চাইকেল চলাই গৈ গাঁৱে গাঁৱে পোষ্টাৰিং কৰিছে তেওঁ। নাই কোনো সংগী, সোমাইছে মানুহৰ ঘৰে ঘৰে। দুৰ্নীতিগ্ৰস্ত শাসক পক্ষৰ বিৰুদ্ধে তেওঁক ভোট দিবলৈ জনাইছে আহ্বান। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা কেইবাগৰাকীও হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানৰ বিপৰীতে ডিজু বড়োৱে চলাই গৈছে এনে এক ব্যতিক্ৰমী প্ৰচাৰ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট।